ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলি 30,000 টকা জুনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিল চাউল পাইছিল এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত লম মোৰ লক্ষ্য হল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো এই আঁচনিখন অনুসৰি অসমত ইতিমধ্যে গম পালে বন্ধুসকল আজি হৈছে বছৰটোৰ লাষ্টৰ দিনা আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে ইতিমধ্যে ডিচেম্বৰ মাহতেই কেইবাখনো ডাঙৰ আঁচনিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই আঁচনিখিনিৰ বিষয়ে আপোনালোকে গম পালে প্ৰথমতে ভিডিঅ'ৰ জৰিয়তে বন্ধুসকল আৰু মোক ছাপোৰ্ট কৰিব বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰ যিকোনো জব ৰিলেটেড ভিডিঅ' হওক লেটেষ্ট আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল আৰু বছৰটো শেষৰটোৰ দিনটোতে আপোনালোকে কেইবাখনো বৃহৎ আঁচনি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে বাবে ভাল খবৰ আৰু এই আঁচনিৰ জৰিয়তে সকলো উপকৃত হ'ব আৰু নতুন বছৰত কি আঁচনি দিয়া হ'ব নতুন বছৰত আঁচনি দিয়া হ'ব সেইটো আঁচনি জানুৱাৰী মাহত অনুষ্ঠিত হ'ব যিটো আত্মসহায়ক গোটত 10,000 কোটি টকা দিয়া হ'ব সেইটো সাধাৰণতে নতুন বছৰতে গ্ৰহণ কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিব আৰু এইটো বহুত দিন ধৰি সাধাৰণতে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে সকলো 40 লাখ মহিলাই সাধাৰণতে নতুন বছৰত 10,000 কোটি টকা সাধাৰণতে আঁচনিৰ বাবে ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰপিছত আঁচনিখন হৈছে আৰু 1 জানুৱাৰীৰ পৰা অহাকালিৰ পৰা 7 জানুৱাৰী তাৰিখলৈ আপোনালোকৰ ৰেচন কাৰ্ডৰ বাবে আপোনালোকৰ 14 লাখ মানুহক ৰেচন কাৰ্ড দিয়া হ'ব 14 লাখ মানুহ সাধাৰণতে ৰেচন কাৰ্ড নাম অন্তৰ্ভুক্ত হ'ব আৰু তেওঁলোকে লগে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অসমৰ গোটেইখন সাধাৰণতে জিলাতে আপোনালোকৰ সাধাৰণতে প্ৰত্যেকখন কণ্ট্ৰলৰ পৰা প্ৰত্যেকখন সাধাৰণতে সুলভ মূল্যৰ দোকানৰ পৰা তেওঁলোকে সাধাৰণতে চাউলসমূহ পাব 1 জানুৱাৰীৰ পৰা 10 সাধাৰণতে 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত তাৰ নতুনকৈ যিসকলে ৰেচন কাৰ্ড পাব তেওঁলোকে চাউলসমূহ পাব আৰু প্ৰত্যেকটো মাহতে সাধাৰণতে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকে চাউলসমূহ পাব ইতিমধ্যে ঘোষণা কৰিছে আৰু বিনামূলীয়াকৈ চাউল পাব যিসকলে আগতে কৈছিল তেওঁলোকে বোৱা বাতৰি প্ৰচাৰ কৰি আছিল বন্ধুসকল তাৰ পিছতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে যিসকলে 2 লাখ 3 লাখ 5 লাখ 3 লাখ কোটি টকা আঁচনি দিয়া হ'ব আঁচনিৰ জৰিয়তে যিসকলে সাধাৰণতে স্বাৱলম্বী কৰি তোলা হ'ব যিসকলে নিবনুৱা হয় যিসকলে সাধাৰণতে একো কৰি খাব নোৱাৰে টকাৰ অভাৱত বা তেওঁলোকে বিজনেছ কৰিব বিচাৰে বহুত ধৰণৰ বিজনেছ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অসম চৰকাৰে এখন বৃহৎ আঁচনি গ্ৰহণ কৰা হৈছে আঁচনি অনুসৰি
যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ বাবে 2 লাখ 3 লাখ 5 লাখকৈ টকা তেওঁলোকক অতি সোনকালে হাততে আপোনালোকক দিয়া হ'ব আৰু অতি সোনকালে এইটো আঁচনি গ্ৰহণ কৰা হ'ব জানুৱাৰী মাহতে ভিতৰতে। আজি হৈছে বছৰৰ শেষৰ দিন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাটাও বৃহৎ ঘোষণা ইতিমধ্যে চাব পাৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে বহুত ভাল এটা ভাল খবৰ এটা কৰি আনিছে আৰু সকলোবোৰ ধন্যবাদ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ নিবনুৱাৰ বাবে যিমান ভাল কাম কৰিছে আৰু ইতিমধ্যে অসমত নতুন বছৰতে 40,000 নতুনকৈ নিযুক্তি দিয়া হ'ব। নতুন বছৰতে 40,000 যিটো নতুনকৈ নিযুক্তি দিয়া হ'ব এই 40,000 নিযুক্তিটো আপোনালোকে অতি সোনকালে যি পদ খালী হ'বলগীয়া আছে এই পদো মুকলি হৈ যাব। সকলো ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চোৱাৰ বাবে ধন্যবাদ আৰু গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ছাপোৰ্ট কৰিব। আগন্তুক দিনত সকলো খবৰ পাই থাকিব।